নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছলৈ। আপোনালোকে নিশ্চয় জানে অসমৰ যিকোনো নিযুক্তি পৰীক্ষাতেই নহওক লাগে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা এটা কমন প্ৰশ্ন অহা দেখা যায়। সেইটো হৈছে বিশ্বৰ বিভিন্ন দেশৰ ৰাজধানী আৰু মুদ্ৰাসমূহৰ বিষয়ে, অৰ্থাৎ কাণ্ট্ৰিজ কেপিটেল এণ্ড কাৰেঞ্চিজ। সেইবাবে মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা প্লে'লিষ্ট, যিটোত আপোনালোকে বিশ্বৰ আটাইবোৰ দেশৰ ৰাজধানী আৰু মুদ্ৰাসমূহৰ বিষয়ে জানিব পাৰিব। পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টোত দেখা যাওক কোন কোন দেশৰ কথা উল্লেখ কৰা আছে আৰু আপুনি কিমানটা আগৰ পৰাই জানে। প্ৰথমে আমি চাওঁ আহক ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰসমূহ। 1 নম্বৰটো প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ ভূটান? ভূটানৰ ৰাজধানী কি? ইয়াৰ এনচাৰটো হৈছে থিম্পু। থিম্পু হৈছে ভূটানৰ ৰাজধানী। ইয়াৰ মুদ্ৰা হৈছে এংগুলট্ৰাম। কাৰেঞ্চি অফ ভূটান ইজ এংগুলট্ৰাম। 2 নম্বৰটো প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ নেপাল? নেপালৰ ৰাজধানী কি? কাঠমাণ্ডু। ইয়াৰ হৈছে শুদ্ধ উত্তৰ। ইয়াৰ মুদ্ৰা হৈছে নেপালী ৰুপী। কাৰেঞ্চি অফ নেপাল ইজ নেপালিছ ৰুপী। 3 নম্বৰটো প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ পাকিস্তান? পাকিস্তানৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰ হৈছে ইছলামাবাদ। ইছলামাবাদ হৈছে পাকিস্তানৰ ৰাজধানী। ইয়াৰ মুদ্ৰা হৈছে পাকিস্তানী ৰুপী। কাৰেঞ্চি অফ পাকিস্তান ইজ পাকিস্তানী ৰুপিজ। 4 নম্বৰটো প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ ম্যানমাৰ? ম্যানমাৰ বা বাৰ্মাৰ ৰাজধানী কি? ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হৈছে নেপিটো। নেপিটো হৈছে ম্যানমাৰ বা বাৰ্মাৰ ৰাজধানী। ইয়াৰ মুদ্ৰা হৈছে ক্যাট। কাৰেঞ্চি অফ ম্যানমাৰ ইজ ক্যাট। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগি আছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি আমাৰ চেনেলৰ কথা জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে নিশ্চয় আপুনি আমাৰ এই চেনেলটো প্ৰথমবাৰ চাইছে। ভিডিঅ'টো যদি আপোনাৰ বাবে উপকাৰী হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আৰু চাই থাকিব পাৰে। 5 নম্বৰটো প্ৰশ্ন, কেপিটেল অফ বাংলাদেশ? বাংলাদেশৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা। ইয়াৰ মুদ্ৰা হৈছে টাকা। কাৰেঞ্চি অফ বাংলাদেশ ইজ টাকা। তাৰ পিছৰটো প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ আফগানিস্তান? আফগানিস্তানৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে কাবুল। কাবুল হৈছে আফগানিস্তানৰ ৰাজধানী। ইয়াৰ মুদ্ৰা হ'ল আফগানী। কাৰেঞ্চি অফ আফগানিস্তান ইজ আফগানী। তাৰ পিছৰটো প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ শ্ৰীলংকা? শ্ৰীলংকাৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰ হৈছে কোলম্বো এণ্ড শ্ৰী জয়বৰ্ধনেপুৰা কোট্টি। ইয়াৰ মুদ্ৰা হ'ল শ্ৰীলংকান ৰুপী। কাৰেঞ্চি অফ শ্ৰীলংকা ইজ শ্ৰীলংকান ৰুপী। তাৰ পিছৰটো প্ৰশ্ন 8 নম্বৰ, চীনৰ ৰাজধানী কি? হোৱাট ইজ দ্য কেপিটেল অফ চাইনা? এইটো এনচাৰ কি হ'ব? এইটোৰ এনচাৰ হৈছে বেইজিং। বেইজিং হৈছে চীনৰ ৰাজধানী। ইয়াৰ মুদ্ৰা হ'ল চীনা ইউএন। কাৰেঞ্চি অফ চাইনা ইজ চাইনিজ ইউএন। তাৰ পিছৰটো প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ জাপান? জাপানৰ ৰাজধানী কি? ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হৈছে টকিঅ'। টকিঅ' হৈছে জাপানৰ ৰাজধানী। ইয়াৰ মুদ্ৰা হ'ল ইয়েন। কাৰেঞ্চি অফ জাপান ইজ জাপানিজ ইয়েন। 10 নম্বৰটো প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ ৰাছিয়া? ৰাছিয়াৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে মস্কো। মস্কো হৈছে ৰাছিয়াৰ ৰাজধানী। ইয়াৰ মুদ্ৰা হ'ল ৰাছিয়ান ৰাবল। কাৰেঞ্চি অফ ৰাছিয়া ইজ ৰাছিয়ান ৰাবল। বন্ধু বান্ধৱীসকল, আপোনালোকে কমেণ্ট কৰি জনাওক যে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছেনে? আপোনালোকৰ কমেণ্ট আৰু লাইকৰ ওপৰত ভিত্তি কৰি
এই ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্ট লৈ আহিম। পিছে আজিৰ বাবে এইখিনিয়েই। পুনৰবাৰ কৈছোঁ, আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক আগন্তুক দিনবোৰত আমাৰ চেনেলৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। ধন্যবাদ।